আজি এটা আঁচনি লৈ আহিছোঁ যিটো কোৱা হয় বাবু আঁচনি। তো বাবু আঁচনি কোনসকল ছাত্ৰই পাব তো সেইটো তোমালোকক জনাম। তো যিহেতু পোষ্ট গ্ৰেজুৱেশ্যনৰ ছাত্ৰৰ বাবে এইটো দিয়া হৈছে আৰু স্নাতক অথবা গ্ৰেজুৱেশ্যনৰ ছাত্ৰসকলৰ কাৰণেহে বাবু আঁচনি দিব। আৰু কিমান টকা দিব আৰু এই আঁচনিটো কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন, তো সেইখিনি কথা তোমালোকক জনাম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষ লৈ চাই থকা। তো এইটো আছিল তোমালোকৰ আঁচনি। আঁচনিটো কি কোৱা হৈছে সেইখিনি চোৱা যে দি এ গিফ্ট ফৰ বয়েজ বাবু আঁচনি ঘোষণা। এইটো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এইটো দিয়া হৈছে। আৰু ইয়াত কোৱা হৈছে যে স্নাতকোত্তৰ ছাত্ৰৰ বাবে প্ৰতি মাহে ২,০০০ টকা আৰু স্নাতক ছাত্ৰৰ বাবে প্ৰতি মাহে ১,০০০কৈ টকা দিয়া হ'ব। তো যিসকল ছাত্ৰ পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ি আছে বা অধ্যয়ন কৰি আছে তেওঁলোকক মাহে ২,০০০কৈ টকা দিব বাবু আঁচনি। আৰু যিসকল ছাত্ৰ গ্ৰেজুৱেশ্যন অৰ্থাৎ BA BC BCom যিসকল ছাত্ৰ পঢ়ি আছে তো ছাত্ৰসকলৰ কাৰণে যিহেতু এইটো তেওঁলোকৰ ১,০০০কৈ টকা দিব। তো এইটো কোৱা হৈছে। আৰু ইয়াত কোৱা হৈছে তোমালোকৰ যে বছৰি ৪ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ল'ৰাৰ বাবে। এইটোতো বছৰি ৪ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ল'ৰাসকলেহে এইটো পাব। তো পোষ্ট গ্ৰেজুৱেশ্যন ছাত্ৰই পাব ২,০০০ টকা আৰু গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰই পাব ১,০০০কৈ টকা। আৰু ইয়াত কি কোৱা হৈছে এইটো চোৱা, হিমন্ত বিশ্ব শৰ্মাৰ পৰা এইটো দিয়া হৈছে। তো ল'ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ। ফেব্ৰুৱাৰী মাহৰ পৰা বাবু আঁচনিৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলক প্ৰতি মাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতি মাহে ১,০০০কৈ টকা তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায়কৈ প্ৰদান কৰা হ'ব। তো এইটোৱে দিয়া আছে। তো তোমালোকৰ যিসকল ছাত্ৰ গ্ৰেজুৱেশ্যনত পঢ়ি আছে তেওঁলোকৰ ১,০০০কৈ টকা দিব আৰু যিসকল ছাত্ৰ পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ি আছে তেওঁলোকৰ ২,০০০কৈ টকা দিব। আৰু এই আঁচনিটো কেতিয়াৰ পৰা অনলাইন আৰম্ভ হ'ব সেইটো যিহেতু এতিয়ালৈ জনোৱা নাই। তো তোমালোকক যদি জনোৱা তো তেনেহ'লে নেক্সট ভিডিঅ' তোমালোকক দিম আৰু তোমালোকে কেনেদৰে কৰিব পাৰা তাৰ কাৰণে এটা ভিডিঅ' লৈ আহিম। তো তাৰ কাৰণে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি